সেই ভুলটো শুধৰোৱাৰ মোক এটা সুযোগ দিছে এই সময়ত ইলেকশ্যনৰ সময়ত সেই ভুলটো কিন্তু মই এবাৰ শুধৰাম মই বিজেপি গভৰ্নেন্স বেয়া পাইছোঁ তাৰ বিপৰীতে যিবোৰ পৰিৱৰ্তন আমি দেখিছোঁ সেই পৰিৱৰ্তনটো বৰ ভাল লগা পৰিৱৰ্তন নহয় চাদৰ দেখিলে আমাৰ ভয় লাগে আমাৰ দাড়ি টুপি দেখিলে ভয় লাগে এই পৰিৱেশ কোনে সৃষ্টি কৰিলে কিয় কৰিলে মই আস্থা হেৰুৱাই পেলাইছোঁ বিজেপি চৰকাৰৰ ওপৰত গেছ দিছে তেওঁলোকে ঘৰ দিছে বিজুলী দিছে সেইটো লৈ ফুটনি মাৰিবলগীয়া কথা গভৰ্ণমেণ্ট প্ৰপাৰ্টি এটা এটাকৈ বিক্ৰী কৰি গৈ আছে তেওঁলোকে প্ৰাইভেট পাব্লিক ছেক্টৰৰ বস্তু নি পেলাই ডিমনিটাইজেশ্যন কৰিলে বিগেষ্ট ফেইলিয়ৰ আমাৰ অসুবিধা হোৱাৰ বাহিৰে একো যেতিয়া মন যায় তেতিয়াই কৰোণা নহয় যেতিয়াই মন যায় কৰোণা হয় হোৱাট ইজ দিছ ইজ আ জোক আমি পঢ়া শুনা নকৰা মানে যোনখনেই চৰকাৰ হওক সেই চৰকাৰখনৰ পৰা এইবাৰ আপুনি কি আশা দিল্লীত বহি থকা বাবুৱে যেতিয়া ক'ব যে আজি সূৰ্যটো পশ্চিমৰ পৰা উদয় হৈছে তুমি ক'ব লাগিব কিন্তু শেহতীয়াভাৱে মৈত্ৰী বৌক আমি দেখা পাইছোঁ কেম্পেইনিঙত ঘূৰা দেখা পাইছোঁ মোক বিজেপিৰ এজন কৰ্মীয়ে ঠাট্টা কৰিছিলে যে নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ আৰু আজি মোৰ লগত আছে ৰবি দা কিন্তু ৰবি দাক সদায় আমি কালচাৰেল লাইনৰ লগত জড়িত বিভিন্ন কথা সুধি পেলাই আমি সদায় নিমন্ত্ৰণ জনাওঁ কিন্তু আজি সম্পূৰ্ণ এটা মানে বেলেগ এটা বিষয়ে আমি আলোচনা কৰিম সম্পূৰ্ণ পলিটিকেল এইটো মানে এটা ইণ্টাৰভিউ কৰিম পলিটিকেলেই হ'ব কাৰণ এইটো সময়তে ৰাজনীতিৰ পৰিৱেশ চলি আছে এতিয়া হয় ৰাজনীতিৰ পৰিৱেশ চলি আছে আৰু সকলোৱে এতিয়া ৰাজনীতিত মানে উঠি পৰি লাগিছে একমাত্ৰ এজন ব্যক্তি বিচাৰি পাইছোঁ যিজন পলিটিকেলি ইনভলভ নাই যিয়ে জিম কৰি আছে যিয়ে বৰ্তমান জিম কৰি আছে গতিকে পলিটিকেলি কোনো আপুনিতো বৰ্তমান ইনভলভ হোৱা নাই কোনো দলৰ লগত নাই নাই আৰু আমি প্ৰথমতে আপোনাৰ পৰা তেতিয়াহ'লে এটা কথাই জানিব বিচাৰিম যে কা আন্দোলনৰ সময়ত আমি যেতিয়া কা আন্দোলন কৰিছিলোঁ লাখ লাখ জনতাই যেতিয়া কা আন্দোলন কৰিছিলে তেতিয়া ৰবিদাৰ এটা বিশেষ ভূমিকা আমি দেখা পাইছিলোঁ তো সেই যিটো আপোনাৰ স্থিতি আছিলে সেই স্থিতিটো ক'ৰবাত কেনেবাকৈ বৰ্তমান সময়ত ৰাজনীতিৰ মানে মেৰপাকত সোমাই কোনোবা দলৰ লগত নাই এটা প্ৰথম এটা কথা মই কওঁ যে গুৰুত্বপূৰ্ণ কথা এইটো যে ৰাজনীতিৰ কিন্তু আমি অংশ হয়েই হয় আমি পৰোক্ষভাৱে হওক প্ৰত্যক্ষভাৱে হওক আমি ৰাজনীতিৰ অংগ হয়েই হয় গতিকে ৰাজনীতিত মানে পাৰ্টিচিপেট কৰাটো এটা ক্ৰাইম নহয় সেইটো মই বাৰে বাৰে আগতেও কৈছোঁ বহুতবাৰ গতিকে মোৰ স্থিতিৰ ভিতৰত সেই কথাটোও পৰে এটা এতিয়া ঘটনা হৈছে যে মই পলিটিকেলি ডাইৰেক্টলি কোনো পাৰ্টিৰ লগত এক্টিভ নহয় মই কোনো ধৰণৰ এটা পাৰ্টিৰ প্ৰপাৰ্টি হৈ যোৱা নাই মই কোনো পাৰ্টিৰ মই এটা প্ৰপাৰ্টি নহয় গতিকে তেওঁলোকে মোক যি কয় মই তাকে ক'ব লাগিব বুলি কোনো কথা নাই সেই ধৰণে সেইটো স্থিতিত থাকিবলৈ মই ভাল পাওঁ কাৰণ মই বিশ্বাস কৰোঁ যে এজন শিল্পীয়ে সদায় জনগণৰ কথা কয় আৰু জনতাৰ কথা ক'বলৈ হ'লে মই নিৰপেক্ষ হ'বই লাগিব যদি মই পক্ষপাত কৰোঁ তেতিয়াহ'লে মই জনতাক পাঠ পঢ়াব লাগিব কোনোবাই শিকাই দিয়া হয় দিল্লীৰ পৰা আহিব নহয় ইয়াৰ পৰা অহা কথা এটা মই ক'ব লাগিব সেইটো কথা বা সেই কামটো কৰিবলৈ মই ৰাজি নহয় প্ৰথম কথা দ্বিতীয় কথা হৈছে মোৰ স্থিতি ৰিগাৰ্ডিং কা মই তেতিয়াও মনা নাছিলোঁ আজিও নামানো অহাকালিও নামানো মোক মাৰি পেলালেও মই নামানো গতিকে কাৰ ক্ষেত্ৰত মোৰ স্থিতি একেবাৰে সবল প্ৰথম কথা দ্বিতীয় কথা মই আৱেগিক হৈ কোনো ডিচিশ্যন নলওঁ মই ডিচিশ্যন লওঁ বিবেকেৰে মই ডিচিশ্যন লওঁ বুদ্ধিৰে আৰু তাত মোৰ জাতিটোৰ লাভ হয় নে নহয় মোৰ জাতিটোৰ লোকচান আছে নেকি এইবোৰ কথা চালি জাৰি চাইহে মই আগবাঢ়োঁ এতিয়া কথা হৈছে যে মোৰ স্থিতি কাৰ সম্পৰ্কে একেবাৰে একেই আছে কিন্তু একেবাৰে অটল আছে আৰু ৰাজনৈতিক ক্ষেত্ৰখনত কিন্তু মই কৰা ভুলটো যিটো মই ভুল আজি কৰিছিলোঁ 10 বছৰ আগতে সেই ভুলটো শুধৰোৱাৰ মোক এটা সুযোগ দিছে এই সময়ত ইলেকশ্যনৰ সময়ত সেই ভুলটো কিন্তু মই এবাৰ শুধৰাম ভুলটো কি আমি জানিব পাৰিম ডেফিনেটলি যিটো ভুলৰ কাৰণে আজি আমি যিটো গভৰ্নেন্স আমি পাই থাকিবলগীয়া হৈছে যে আজি মই আগতেও কৈছোঁ যে ভুলটো আমাৰ কাৰণ কিয় বিজেপি গভৰ্ণমেণ্টৰ এজেণ্ডাৰ কথা তেওঁলোকে ক্লিয়াৰলি জানে তেওঁলোকে আমাক ক্লিয়াৰলি কৈছিলে কিন্তু আমি মন নকৰি আমি তেওঁলোকক লৈ ল'লোঁ আমি তেওঁলোকক মেণ্ডেট দিলোঁ তেওঁলোক আহিল পাৱাৰত এতিয়া কি হৈছে এতিয়া আমি দেখিছোঁ যে আমি কৰা কামটো আচলতে ভুল আছিলে কাৰণ তেওঁলোকে যিটো ধৰণৰ গভৰ্নেন্স আমাক দি আছে এই গভৰ্নেন্সটোক লৈ মোৰ প্ৰব্লেম আছে মই বেয়া পাইছোঁ গতিকে মই মোৰ স্থিতিটো ক্লিয়াৰ ৰাখিছোঁ মই বিজেপি গভৰ্নেন্স বেয়া পাইছোঁ আৰু তাৰ ঠিক কৰিবলৈ এইবাৰ ইলেকশ্যনটোক মই এটা মোৰ এটলিষ্ট মোৰ চেটো মই ক'ম সদায় এইটো কথা মনত ৰাখিব লাগে যে প্ৰতিবাদটো সাব্যস্ত কৰিব লাগে যদি মনে মনে থাকোঁ সেই প্ৰতিবাদৰ কোনো ভেলিউ নাই সেই প্ৰতিবাদৰ কোনো মূল্য নাই আৰু গণতান্ত্ৰিক এখন দেশত গণতান্ত্ৰিক পদ্ধতিৰে আমাক দিয়া যিটো সুবিধা যিটো অধিকাৰ ভোটাধিকাৰ সেইটো আমি এক্সাৰচাইজ কৰিবই লাগিব আৰু সেইটো যদি আমি প্ৰপাৰ ৱে নকৰোঁ তেতিয়াহ'লে 5টা বছৰ আমি ভুগিব লাগিব মই আগতেও এই কথাটো কোৱা কথাই আকৌ এবাৰ তথাপিও কওঁ যে 500 টকাত নিজৰ ভোটটো বিক্ৰী কৰা মানুহজনে
আচলতে কেৱল এটা ভোট বিক্ৰী নকৰে, তেওঁ সেই মানুহজনক ভুল মানুহজনক এটা অধিকাৰ দিয়ে যে 5 বছৰ তেওঁলোকলৈ অহা উন্নয়নৰ টকা মাৰি আকৌ অহা বছৰ 500 টকা দি পেলাই হাৰি যাব। গতিকে সেইটো হ'বলৈ নিদি প্ৰাৰ্থী নিৰ্বাচন কৰক, প্ৰাৰ্থী চাই আপোনালোকে ভোট দিয়ক আৰু ভোট দিবলৈ যাওক ডেফিনেটলি। যদি ক'ৰবাত যদি আপোনালোকৰ কনফিডেঞ্চ নাই নিজৰ কেণ্ডিডেটৰ ওপৰত, আপোনালোকে ন' কনফিডেঞ্চ দিয়ক যে আমি কোনো পাৰ্টি ভাল লগা নাই প্ৰাৰ্থী, সেইটোও ঠিক আছে। সেইটোৱে মই যুৱ প্ৰজন্মক আপুনি কি ক'ব এইটো সুধিম বুলি মই ভাবি আছিলোঁ। অলৰেডি ৰবিদাই কৈ আছে আমাৰ যুৱ প্ৰজন্ম বুলি নহয়, বৰ্তমান আমাৰ কালিলৈ পৰহিলে আমাৰ ইলেকশ্যন আহি আছে, গতিকে সকলো জনসাধাৰণে সেই কথাটো লক্ষ্য ৰাখি পেলাই নিজৰ বহুমূলীয়া ভোটটো মানে সাব্যস্ত কৰাটো ইম্পৰ্টেণ্ট। আৰু এতিয়া মই নেক্সট ৰবিদাৰ পৰা এইটো জানিব বিচাৰিম যে যোৱা বিগত যিখন চৰকাৰখনে আমাক পৰিৱৰ্তনৰ বিভিন্ন গান শুনাই আছিলে, বিভিন্ন কথা কৈ আছিলে, তো কি পৰিৱৰ্তন আপুনি দেখিলে আৰু আপোনাৰ মনৰ পৰা আৰু কি পৰিৱৰ্তন হ'ব লাগিছিলে? পৰিৱৰ্তনটো বহুতেই হ'ব লাগিছিলে তেওঁলোকে দিয়া প্ৰতিশ্ৰুতি মতে, কিন্তু তাৰ বিপৰীতে যিবোৰ পৰিৱৰ্তন আমি দেখিছোঁ সেই পৰিৱৰ্তনটো বৰ ভাল লগা পৰিৱৰ্তন নহয়। পৰিৱৰ্তন হৈছে মানুহৰ মানসিকতাৰ। আগতে যিটো লগৰ ল'ৰাক মই লগৰ ল'ৰা হিচাপে চাইছিলোঁ, এতিয়া তাক মই মুছলিম বুলি চাবলৈ লৈছোঁ। আগতে যিটো মুছলিম ল'ৰাই মোক তাৰ লগৰ ল'ৰা হিচাপে ভাবিছিলে, আজি সি মোক হিন্দু ল'ৰা বুলি ভাবিবলৈ লৈছে। ৰামনামী চাদৰ দেখিলে আমাৰ ভয় লাগে, আমাৰ দাড়ি টুপি দেখিলে ভয় লাগে। এই পৰিৱেশ কোনে সৃষ্টি কৰিলে, কিয় কৰিলে? বিভাজনৰ ৰাজনীতি কোনে কৰিলে? ধৰ্মৰ ওপৰত, ভাষাৰ ওপৰত এইবিলাক কোনে কৰিলে? আমাক এই পৰিৱেশ নালাগে। আমাক এই পৰিৱেশ নালাগে কাৰণ আমি পলিটিক্স কৰিবলৈ জীয়াই থকা নাই, ৰাজনীতি কৰিবলৈ আমি জীয়াই থকা নাই। আমি জীয়াই থাকিবলৈ আমাক পলিটিকেল এটা ইণ্ডালজেঞ্চ, পলিটিকেল এটা আমাৰ ইনভলভমেণ্ট লাগে। গতিকে পলিটিক্স আচলতে ৱাজ মেণ্ট টু মেক দ্য লাইফছ অফ পিপল ইজিয়াৰ। মানুহৰ জীৱনবোৰ সহজ কৰিবলৈ আমাক পলিটিক্স লাগিছিলে, জীৱনবোৰ টান আৰু কঠিন কৰিবলৈ নহয়। গতিকে আজি যিটো দেখিছোঁ তাত মোৰ সম্পূৰ্ণ মই আস্থা হেৰুৱাই পেলাইছোঁ বিজেপি চৰকাৰৰ ওপৰত। গতিকে মই কিন্তু যেতিয়া মানে 2014ত যেতিয়া বিজেপিৰ এটা যিটো ঢৌ আহিছিলে সেই সময়ত হয়তো আপুনিও বিজেপি লৈ পেলাই কিবা আশা কৰিছিলে, কেনেধৰণৰ আশা কৰিছিলে সেইখিনি সময়ত? ডেফিনেটলি আমি আশা কৰিছিলোঁ, যেতিয়া দেখিছিলোঁ তেওঁলোকে যিখিনি কথা কৈছিলে, যিবোৰ প্ৰতিশ্ৰুতি দিছিলে তেওঁলোকে যে আমি ভাৰতবৰ্ষক আমি উন্নতিৰ শিখৰলৈ লৈ যাম, আমি অমুক কৰিম তমুক কৰিম, এইবিলাক একো নহ'লতো। আজি যদি এখন চৰকাৰে যদি এইটো কথা লৈ পেলাই যদি এইটো কথা কৈ যদি তেওঁলোকে যদি বাহবাহ ল'বলৈ চেষ্টা কৰে যে তেওঁলোকে গেছ দিছে, ৰন্ধন গেছ দিছে, তেওঁলোকে ঘৰ দিছে, বিজুলী দিছে, সেইটো লৈ ফুটনি মাৰিবলগীয়া কথা নহয়, কাৰণ সেইখিনি কাম এখন চৰকাৰে কৰিবই লাগে। তাৰ ওপৰত তেওঁলোকে কি কৰিছে সেই কথাটো চিন্তা কৰিব লাগিব। আজি আমাৰ গভৰ্ণমেণ্ট প্ৰপাৰ্টি এটা এটাকৈ বিক্ৰী কৰি গৈ আছে তেওঁলোকে, পাব্লিক ছেক্টৰৰ বস্তু নি পেলাই তেওঁলোকে প্ৰাইভেট পাৰ্টিবিলাকক বিক্ৰী কৰি দিছে। হোৱাট ইজ দিছ? তাৰমানে কি হ'ব? তাৰমানে কাইলৈ যদি আমি কোনোবা মানুহ খাবলৈ নাপায় মৰে, আমি গভৰ্ণমেণ্টক সুধিব নোৱাৰিম যে আমি খাবলৈ কিয় পোৱা নাই, আমাক ভাত দে। আমি সেই প্ৰাইভেট পাৰ্টিটো বিচাৰি আম্বানীক বিচাৰি যাম নেকি? মই আদানীক বিচাৰি যাম নেকি? ইয়াৰ পৰা আদানী মোক লগ দিব তেতিয়াহ'লে? গতিকে যদি তেনেকুৱা ধৰণৰ কথা হয়, ডিমনিটাইজেশ্যন কৰিলে বিগেষ্ট ফেইলিয়াৰ। আমাৰ অসুবিধা হোৱাৰ বাহিৰে একো নহ'ল। ক'লা টকা ওলাই নাহিল, যাৰ ওচৰত ক'লা টকা থাকিব লাগিছিলে, পৰিকল্পিতভাৱে যাৰ ওচৰত ৰখাৰ কথা চিন্তা কৰিছিলে তেওঁলোকৰ ওচৰত থাকিল, যাৰ পৰা কাঢ়ি নিয়াৰ কথা চিন্তা কৰিলে তেওঁলোকক অশান্তি দিলে। শাস্তি ভুগিলে কোনে? যিয়ে সাঁচনিত পইচা সাঁচি থৈছিলে। আমাৰ মনত আছে সেইখিনি সময়ত মানে আমি ATMত লাইন ল'ব লগা হৈছিলে দিনৰ দিনটো লাইন লৈ পেলাই আমি পইচা উলিয়াব পাৰিছিলোঁ মাত্ৰ 1000 নে 1500 টকা। বয়োজ্যেষ্ঠ মানুহ, অসমীয়া মানুহ যিয়ে বাঁহৰ চুঙাত পইচা সাঁচি থয়, সেইখিনি মানুহৰ লোকচান হোৱাৰ বাহিৰে কাৰো একো লাভ নহ'ল। গতিকে এইবিলাক বিগেষ্ট ফেইলিয়াৰ্ছবিলাক কাৰ মূৰলৈ যাব? আজি কণ্টেইনমেণ্ট জোন তেওঁলোকে এটা ভিতৰত ক্ৰিয়েট কৰিছে, তেওঁলোকে বৰ্ডাৰিং জেগাত কোৱাৰেণ্টাইন চেণ্টাৰবিলাক কিয় নুখুলিলে কৰোণাৰ সময়ত? কোৱাৰেণ্টাইন চেণ্টাৰটো যে চিটিৰ ভিতৰত হ'ল, তেতিয়া কৰোণা স্প্ৰেড হ'ব নহয়? যেতিয়া মন যায় তেতিয়াই কৰোণা নহয়, যেতিয়া মন যায় কৰোণা হয়। হোৱাট ইজ দিছ? দিছ ইজ আ জ'ক। আমি পঢ়া শুনা নকৰা মানুহ নহয়। ঠিক আছে, আমি গভৰ্ণমেণ্ট চলাব পৰাকৈও যোগ্য নহয় বাৰু, মানি লৈছোঁ। মই পলিটিকেলি সিমান নলেজেবল নহয়, পলিটিকেলি মই ইমান এৱেৰ নহয়, পলিটিকেল চিটুৱেশ্যন, পলিটিকেল চেঞ্চাছ মোৰ হাতত নাই, ফাইন। কিন্তু এজ এ চিটিজেন সিমানখিনি দক্ষতা বুজাৰ মোৰ আছে, সিমানখিনি পঢ়া শুনা মোৰ আছে। মই বুজি পাওঁ যে উই আৰ বিং মেড ফুল অফ। গতিকে এতিয়া যদি আপোনাক আহিবলগীয়া আমি চৰকাৰখনৰ বিষয়ে যদি সোধোঁ যে আহিবলগীয়া চৰকাৰখন আপুনি কেনেধৰণৰ হোৱাটো বিচাৰে, যিখন চৰকাৰে নহওক, আমি কোনটো মানে চৰকাৰ হ'ব আমি সেইটো গম নাপাওঁ, কিন্তু আমি এইটোৱে মানে আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে যোনখনেই চৰকাৰ হওক সেই চৰকাৰখনৰ পৰা এইবাৰ আপুনি কি আশা কৰিব? চৰকাৰ হ'ব লাগে ৰাইজৰ, জনতাৰ জীৱনবোৰ সহজ কৰি দিয়াৰ এটা অৰ্গেন। আমাৰ জীৱনবোৰ সহজ কৰিব পাৰিব লাগে, আমাৰ জীৱনবোৰ জটিল কৰিব নালাগে।
তেওঁলোকে প্ৰত্যেকটা ষ্টেপ যিটো ল'লে প্ৰত্যেকটো ক্ষেত্ৰতে আমাৰ জীৱনবোৰ জটিলৰ পৰা জটিলতৰ হৈ গৈ থাকিলে ডিমনিটাইজেশ্যন কৰিলে ক'লোঁ নহয় মই যে আমাৰ অসুবিধা হ'ল কৰোণাৰ কাৰণে তেওঁলোকে লকডাউন দিলে সেইটোত আমাৰ জীৱনবোৰ অসুবিধা হ'ল কাৰণ কিয় লকডাউন দিলেই কেৱল সমস্যাৰ সমাধান নহয় লকডাউনৰ সময়ত মানুহবিলাকৰ জীৱিকা উপাৰ্জনৰ পথ এটা তেওঁলোকে মুকলি কৰি দিব পাৰিব লাগিছিলে তেওঁলোকে উপায় উলিয়াই দিব লাগিছিল যে যিখিনি মানুহে দিন হাজিৰা কৰিছে সিহঁতি নাখাই মৰিছে তেওঁলোকক যে মানুহে প্ৰাইভেটলি যে তেওঁলোকক যে সাহায্য দিবলগীয়া হ'ল এই সাহায্য দিবলগীয়া অৱস্থা কিয় হ'ল তাৰমানে আমাৰ জাতিটোক আমি ভিখাৰী জাতি বনাই পেলাম নেকি সদায় যে সাহায্যৰ কথা কয় সদায় যে দানৰ কথা কয় কাম কিয় নিদিয়ে কাম দিলে দান দিব নালাগে নহয় ভিখাৰী কৰিব নালাগে স্বাৱলম্বী কৰিব লাগে মানুহখিনিক গতিকে এইবিলাক যে অসুবিধাৰ সন্মুখীন হৈছোঁ এই সন্মুখীন হোৱাটো বৰ লাজৰ কথা বৰ লজ্জাজনক কথা আৰু বাৰে বাৰে চেণ্টাৰৰ পৰা হওক ষ্টেটৰ পৰা হওক এই মিছা ভুৱা প্ৰতিশ্ৰুতিবোৰ যে দি থকা হৈছে আৰু যে মিছা কথাবোৰ কৈ থকা হৈছে ইয়াত আমি বৰ লজ্জিত হৈছোঁ যে এদিন মই বিজেপিক ভোট দিছিলোঁ গতিকে এতিয়া মই ক'ব খুজিছোঁ যে আমাক এনেকুৱা এখন চৰকাৰ লাগে যিখন চৰকাৰে অসমৰ মানুহৰ কথা শুনে আজি 40 বছৰতকৈ বেছি বছৰ আমি বানপীড়িত এটা ফেচ কৰি আহিছোঁ বানৰ সমস্যা আমি সমস্যা ফেচ কৰি আহিছোঁ এই সমস্যাটো কিন্তু সমাধান কৰিব নোৱাৰা এটা সমস্যা নহয় কিন্তু এই সমস্যাটো কেতিয়াও কোনো গভৰ্ণমেণ্টে আজিলৈকে নেশ্যনেল প্ৰব্লেম বুলি ডিক্লেয়াৰ নকৰিলে ৰাষ্ট্ৰীয় এটা সমস্যা বুলি কোনোদিন ডিক্লেয়াৰ নকৰিলে কিন্তু আমাৰ যিটো গড় যিটো অসমত পোৱা যায় সেইটো কিন্তু ৰাষ্ট্ৰীয় সম্পদ আমাৰ ইয়াতে তেল পোৱা যায় সেইটো কিন্তু ৰাষ্ট্ৰীয় সম্পদ আমাৰ ইয়াতে চাহ পোৱা যায় সেইটো কিন্তু ৰাষ্ট্ৰীয় সম্পদ তেতিয়া আমাক ঠগা যেন লাগিব নে নালাগে মই এই প্ৰশ্ন সুধিব খুজিছোঁ সকলোকে গতিকে এই ক্ষেত্ৰত আজি মোৰ এতিয়া এনেকুৱা এটা মেণ্টেলিটি হৈছে মোৰ এতিয়া এনেকুৱা এটা স্থিতি হৈছে যে কেতিয়া এখন ৰায়ত হয় তাৰ ঠিক নাই মোৰ ভয় লাগি থাকে মোৰ ল'ৰা ছোৱালীৰ কাৰণে চিন্তা হয় মইতো বাৰু আৰু 20 বছৰ 25 বছৰ পিছত 30 বছৰ পিছত মৰি যাম নাথাকিম তাৰপিছত মোৰ ল'ৰা ছোৱালীৰ চিন্তা হৈছে মই যে সিহঁতৰ কাৰণে কি এখন পৃথিৱী এৰি থৈ যাম অৰ্থনৈতিক অৱস্থাত আমি এই বিজেপিৰ ৰুলিং টেনিয়ৰটোত ইমান টকা ধাৰ ল'বলগীয়া হৈছে যিমান টকা ধাৰ এড কৰি যোগ কৰি স্বাধীনতা পোৱাৰ পৰা আজিলৈকে কোনো গভৰ্ণমেণ্টে লোৱা নাছিলে কিয় হৈছে এই যে কথাবোৰ এই কথাবোৰ অলপমান চালি জাৰি চাবলৈ হ'ল আজি এটা আমাৰ গৌৰৱ জাগিৰোড পেপাৰ মিলটো সেই মিলটো যে বিক্ৰী কৰি দিলে কিয় আজি যে NRC কৰিবলৈ গৈ ইমান লাখে লাখে শ কোটি টকাৰ যে লোকচান হ'ল হাজাৰ কোটি টকাৰ যে লোকচান হ'ল তাৰ বিনিময়ত তেওঁলোকে পেপাৰ মিলটো কিয় বচাব নোৱাৰিলে NRCটো একো নহ'ল গতিকে এইবিলাক যে ভেকু ভাওনা চলি আছে এই ভেকু ভাওনাৰ পৰা অলপ লাজ লাগিছে যে আমাক বাৰে বাৰে ঠগিব পাৰে আমাক বাৰে বাৰে ঠগি গৈ আছে গতিকে এতিয়া আন্দোলনৰ সময়ত এটা আমাৰ অনুভৱ হৈছিলে সেইখিনি সময়ত এটা অনুভৱ কৰিছোঁ যিহেতু আমিও আন্দোলন কৰিছিলোঁ আপুনি লগ পাইছিলোঁ আমি সেইখিনি সময়ত এটা অনুভৱ হৈছিলে আমি ইমান যেতিয়া লাখ মানুহে যেতিয়া প্ৰটেষ্ট কৰিছিলে আচলতে এখন চৰকাৰ হ'লে মানে জনতাৰ ভাষাটো শুনাটো বা জনতাৰ ভাষাটোৰ ওপৰত চালি জাৰি চোৱাটো এটা মানে দৰকাৰী আছিল জৰুৰী আছিল কিন্তু নোৱাৰে কিয় নোৱাৰে মই তোমাক কওঁ নোৱাৰে এই কাৰণে আক্ৰমণাত্মক ৰূপত মানে কাৰণ এইবিলাক হৈছে এটা নেশ্যনেল পাৰ্টি নেশ্যনেল পাৰ্টিৰ হুকুমটো চেণ্টাৰৰ পৰা আহে দিল্লীত বহি থকা বাবুৱে যেতিয়া ক'ব যে আজি সূৰ্যটো পশ্চিমৰ পৰা উদয় হৈছে তুমি ক'ব লাগিব দিল্লীত বহি থকা বাইদেৱে যেতিয়া ক'ব যে আজি সূৰ্যটো পানীৰ তলৰ পৰা ওলাইছে তুমি ক'ব লাগিব গতিকে তাত তেওঁলোকে জাতিৰ কথা চিন্তা কৰিবলৈ তেওঁলোকৰ আহৰি নাই জাতিৰ কথা চিন্তা কৰিবলৈ তেওঁলোকৰ সময় নাই সেইকাৰণে মই বাৰে বাৰে কওঁ যে আঞ্চলিকতাবাদ আমি এতিয়া আঞ্চলিকতাবাদৰ কথা চিন্তা কৰিব লাগে এটা আঞ্চলিক দলৰ বৰ প্ৰয়োজন হৈছে অগপই আমাক চূড়ান্ত ৰূপে প্ৰতাৰণা কৰিলে অগপই আমাক ঠগালে তাৰ ফলস্বৰূপে অগপৰ যিটো পজিশ্যন আজি অসমৰ মানুহৰ আগত ৰাইজৰ আগত যিটো তেওঁলোকৰ জেগা সেই অস্তিত্ব যে নাইকিয়া হৈছে সেইটোৱে প্ৰমাণ কৰিছে বহু কথা সেই আঞ্চলিকতাৰ সময়তে মই আৰু এটা আপোনাক আঞ্চলিকতাৰ কথা যিহেতু ওলাইছে আৰু এটা কথা সুধিব বিচাৰিম সেই কা আন্দোলনৰ সময়ত আমি প্ৰটেষ্ট কৰা এজন সতীৰ্থ বা এজন আছিলে অখিল গগৈ বৰ্তমান জেলতে আছে তেখেতৰ বিষয়ে আপুনি কি ক'ব তেখেতে জেলৰ পৰাই এবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে শিৱসাগৰ সমষ্টিৰ পৰা এইটো বিষয়ত আপুনি কি ক'ব অখিলে এতিয়ালৈকে নিজৰ স্থিতি কিন্তু স্পষ্ট হ'বলৈ দিয়া নাই আমাৰ আগত স্থিতি এতিয়ালৈকে স্পষ্ট হ'বলৈ দিয়া নাই তেওঁ মিত্ৰতা কৰিছে মই যিটো দেখি আছোঁ AJPৰ লগত কিন্তু তেওঁ মিত্ৰতাৰ যি মান ৰক্ষা কৰিব লাগিছিল সেই কাম কিন্তু তেওঁ কৰা নাই গতিকে মই অলপমান অখিলক এই ক্ষেত্ৰত বেয়া পাইছোঁ অখিল গগৈৰ ক্ষেত্ৰত মই এইবাৰ অলপমান হতাশ হৈছোঁ মই তেওঁৰ স্থিতিবোৰ মই ক্লিয়াৰ দেখা নাই ইয়াৰ আগলৈকে মই তেওঁৰ ছাপৰ্টত আছিলোঁ মই ভাল পাইছিলোঁ তেওঁক
গতিকে মই বিচাৰোঁ যে স্থিতিবিলাক ক্লিয়াৰ হ'ব লাগে। কিন্তু শেহতীয়াভাৱে মৈত্ৰী বৌক আমি দেখা পাইছোঁ আৰু বিভিন্ন কেম্পেইনিঙত ঘূৰা দেখা পাইছোঁ। এইটো বিষয়ত মৈত্ৰীৰ লগত কি কথা, তেওঁ এগৰাকী নাৰী হিচাপে তেওঁ যেতিয়া এইটো অনুভৱ কৰিছে যে আমি মৌনতা অৱলম্বন কৰি ঘৰত বহি এটা মানে শোষণ কৰি থকা এটা চৰকাৰৰ তলতীয়া হৈ চলি থকাতকৈ আমি নিজে এখন চৰকাৰ গঠন কৰাৰ যেতিয়া কল্পনা কৰিছে তেওঁলোকে, আৰু তেওঁলোকৰ যেতিয়া স্থিতি আৰু মটিভবিলাক ক্লিয়াৰ, যে তেওঁলোকে কৈছে যে অসম সদায় আৰু প্ৰথম, চিৰদিনৰ প্ৰথম। যদি সেই কথা চিন্তা কৰি তেওঁলোকে যিটো এজেণ্ডা দিছে, এজেণ্ডাটো মোৰ ভাল লাগিছে। ব্যক্তিগতভাৱে যেতিয়া মই ভোট দিবলৈ যাম তেতিয়াহ'লে মই তেওঁলোকক সেই ৰূপত মই তেওঁলোকৰ ওপৰত মই আস্থা বিচাৰি পাইছোঁ। কাৰণ তেওঁলোকে কৈছে যে ৭২ৰ আগতে অহা অসমলৈ যিকোনো ব্যক্তি যি মানুহেই হওক, ভাষা নিৰ্বিশেষে, ধৰ্ম নিৰ্বিশেষে তেওঁলোক অসমীয়া। যদি এইটো ছাতিৰ তলত আমি আহোঁ, যদি এই বৃহৎ ছাতিটোৰ তলত আমি আটাই আহোঁ, তেতিয়াহ'লে আমি শুই উঠি হিন্দু মুছলিম অসমীয়া বঙালী চিন্তা কৰিব নালাগে। কাৰণ অসমখনক যিয়ে, অসমৰ মাটিত যিয়ে চুমা খাই, অসমৰ মাটিটোৰ পৰা যিয়ে এটা ফুট লৈ কপালত কয় যে মই অসমীয়া, তেওঁ যি ভাষাৰেই নহওক কিয়, তেওঁ যি ধৰ্মৰেই নহওক কিয়, তেওঁ অসমীয়া আৰু অসমে তেওঁক আদৰি লৈছে। আজি কাৰ স্থিতিটো অসম আৰু আন ৰাজ্যতকৈ বেলেগ কিয়, আন ৰাজ্যৰ লগত আমাৰ বেলেগ কিয়? কাৰণ অসমে য'ত ভাৰতবৰ্ষই ৫২ৰ পিছত সহ্য কৰা বন্ধ কৰি দিলে, আমি কিন্তু ৫২ৰ পৰা ৭২লৈকে আমি সহ্য কৰিলোঁ। গতিকে ২০ বছৰ আমি এক্সট্ৰা দিছোঁ, তাৰ পাছত আমি মানি লোৱাৰ কোনো কাৰণেই হ'ব নোৱাৰে। সেইটো কাৰণে আমি সকলোৱে প্ৰটেষ্ট কৰিছিলোঁ, কিন্তু চলিত চৰকাৰখনে আমাৰ জনতাৰ ভাষা শুনিবলৈ কোনোমতে ৰাজি নহ'লে। কিন্তু আজি ক্ষুদ্ৰ স্বাৰ্থত বুলি কৈছোঁ, কাৰণ ব্যক্তিগত স্বাৰ্থ, ক্ষুদ্ৰ স্বাৰ্থত যেতিয়া কোনোবা ব্যক্তিয়ে এইবোৰ কথা পাহৰি যায়, আৰু পাহৰি পেলাই যেতিয়া তেওঁ নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে এনেকুৱা এটা দলক চাথ দিয়ে, যিটো দলে দেশকে ভাৰতবৰ্ষত, যিটো দলে দেশকে অসমৰ ক্ষতি কৰি আছে, তেতিয়া মোৰ এজন অসমীয়া হিচাপে দুখ লাগে। আৰু সেইকাৰণে এজন অসমীয়া হিচাপে মই মোৰ দায়িত্ব পালন কৰিছোঁ, কৈ পেলাই যে এইটো কাম নকৰিব। মনত ৰাখক, মনত পেলাওক কাৰ সময়ত কি হৈছিলে। আমাক যেতিয়া ঠাট্টা কৰে, মোক বিজেপিৰ এজন কৰ্মীয়ে ঠাট্টা কৰিছিলে যে আপোনালোকে কি কা কৰি থাকে। কা আমি কৰা নাছিলোঁ, আমি কৈছিলোঁ আমি নামানো, কা আপোনালোকে কৰি আছিলে। গতিকে এতিয়া আমি নামানাৰ স্থিতিটোত আমি থাকিম। অসমীয়া জাতি ৰক্ষাৰ কাৰণে, ভাষা ৰক্ষাৰ কাৰণে আমি থাকিম নে নাথাকিম, সেই কথাটো আমাৰ ওপৰত নিৰ্ভৰ কৰিছে। আৰু যদি সেইটো এইবাৰ ইলেকশ্যনত যদি আমি দেখুৱাব নোৱাৰোঁ, ৫টা বছৰ আমি আকৌ ভুগিব লাগিব। আৰু এই ৫টা বছৰ আৰু কিমান কি হ'ব, সেইটো হয়তো আমি সময়তহে দেখা পাম। আৰু সেইটো কাৰণে মই আজি ৰবিদাৰ এই মন্তব্যখিনি জানিব চেষ্টা কৰিলোঁ। কাৰণ ৰবিদা জাতি মাটি ভেটিৰ কথা কৈ থকা চৰকাৰখনৰ মানে সেইখিনি কথা আছিলে, কিন্তু প্ৰকৃততে জাতি মাটি ভেটিৰ প্ৰতি প্ৰকৃত ভালপোৱা ৰবিদাৰ আছে। সেইকাৰণে ইমান ষ্ট্ৰেইট ফৰৱাৰ্ড কথাবিলাক কয়। আৰু সেইকাৰণে মই আজি ৰবিদাৰ এটা ইণ্টাৰভিউ কৰিবৰ কাৰণে আহিলোঁ। ইয়াত আমি দুইজনে কোনো পলিটিকেল হেৰিৰ লগত জড়িত নহয়। আমি কেৱল অসমীয়া, আমি অসমৰ স্বাৰ্থৰ হকে, অসমৰ ভাল কলা সংস্কৃতিৰ মানে উন্নতিৰ হকে আমি চিন্তা কৰি পেলাই আজি ৰবিদাৰ লগত এইখিনি কথা আমি আলোচনা কৰিলোঁ। আৰু অহা ইলেকশ্যনত আপোনালোকে ভোটটো কাক কেনেকৈ দিব, সেইটো আপোনালোকে নিজে মনত স্থিৰ কৰি ল'ব, যাতে আমাৰ ভাষা সংস্কৃতিত আঁচোৰ নপৰাকৈ আপোনালোকে আপোনালোকৰ বহুমূলীয়া ভোটটি দিয়ে, তাৰে আমি কামনা কৰোঁ। থেংক ইউ।